মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 5 লৈকে মই ডিল কৰি দিছো আজি 6 ৰ পৰা আৰম্ভ কৰি যাওঁ কিমান দূৰ যোৱা যায় দেখা যাওক তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কমেন্ট কৰিবলৈ পাহৰি নাথাকিবা আমি পোনে আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 6 ৰ পৰা এটা বিষমবাহু ত্ৰিভুজৰ প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি বিষমবাহু ত্ৰিভুজ কাক বোলে তোমালোকে আগত জানি লোৱা বিষমবাহু ত্ৰিভুজ হল এটা ত্ৰিভুজ যাৰ তিনিটা বাহুৰ মাপ অসমান তাৰে সমান নহয় আচ্ছা ধৰা হল তোমালোকে এতিয়া কি কৰিবা কি তৃতীয় বাহু 3 অন্তস্থীয় তৃতীয় বাহুৰ মাপ কিমান বুলি ধৰি লবা x তৃতীয় বাহুৰ মাপ যদি x হয় তেতিয়াহলে আমাৰ প্ৰথম বাহুটো কিমান হ'ব সকলো আমি জানিবা সৰুটো ধৰি লব লাগে তেতিয়াহলে প্ৰথম বাহুৰ মাপ হ'ব আচ্ছা প্ৰথম বাহুৰ মাপ সমান হ'ব কি কৈছে কিমান বেছি বুলি কৈছে 2 সেন্টিমিটাৰ বেছি তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি প্ৰথম বাহুটো তৃতীয় বাহু যেটো আমাৰ x আৰু ইয়াতকৈ 2 সেন্টিমিটাৰ বেছি হ'ব দ্বিতীয় বাহু প্ৰথম বাহু গল আৰু এতিয়া তৃতীয় বাহু লাগে আমাক আৰু দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম বা দ্বিতীয় বাহুটো কিমান হ'ব এবাৰ আমি লিখিছো ইয়াত এনেকে দ্বিতীয় বাহুৰ মাপ সমান কি কৈছে তোমালোকক কন্ডিশনটো আৰু আকৌ এবাৰ চাব লাগিব কি কৈছে দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম তৃতীয় বাহুৰ দুগুণতকৈ তৃতীয় বাহু হল আমাৰ x ইয়াৰ দুগুণ মানে টুৱাইস x তাতকৈ 5 কম মানে -5 5 কম বুলি কৈছে নহয় 5 সেন্টিমিটাৰ কম এতিয়া তোমালোকে কইলা কি প্ৰথম তৃতীয় বাহু তোমালোকে x ধৰি লৈছা দ্বিতীয় বাহু হৈছে প্ৰথম বাহু হৈছে x + 2 তাৰ 2 সেন্টিমিটাৰ বেছি তৃতীয়তকৈ এটো আকৌ তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম হেকাৰণে টুৱাইস x - 5 হয়নাই এতিয়া তোমালোকে জানা ত্ৰিভুজ এটাৰ পৰিসীমা কি তিনিটা বাহুৰ যোগফল হয়নাই প্ৰথম বাহু হল আমাৰ x + 2 দ্বিতীয় বাহু হল আমাৰ টুৱাইস x - 5 আৰু তৃতীয় বাহু হল x এই তিনিওটা যোগ কৰিলে আমি কিমান পাম 29 according to question মানে question হিচাপে কি আছে 29 আছে না বাৰু ওকে 29 এটা তোমালোকে চাইছা ইয়াত কোৱেশ্চনত 29 সেন্টিমিটাৰ এতিয়া আমি সলভ কৰিম ক্যালকুলেট সলভ কৰিলে x ৰ মান পাম x ৰ মান পালে বাকি কেটা বাহুৰ মাপ আমি পাম এতিয়া তোমালোকে ইয়াত লক্ষ্য কৰিছা ইয়াত এটা x ইয়াত দুটা x কেটা হল তিনটা x আৰু এটা x কিমানটা হল 4টা x গতিকে 4x লিখিলা ফিনিশ তাৰপিছত ইয়াত +2 - 5 গতিকে কিমান হ'ব -3 = 29 ইফালে আছে তাৰ পিছত তোমালোকক লিখিব লাগিব কি বাৰু what implies 4x = 3 ইফালে যাব তেনেহলে লিখিবা 29 ইফালে গলে প্লাস হ'ব +3 29 + 3 কিমান হ'ব 32 এতিয়া তোমালোকে ইয়াত সিধা সিধি কাটিব পাৰা কিন্তু হা এটা ভুল নকৰিবা 4 32 কিমান বাৰ 8 বাৰ তেনেহলে আমি কি লিখিব পাৰো x = 8 তাৰ মানে x মানে হল আমাৰ তৃতীয় বাহু তেনেহলে আমাৰ তৃতীয় বাহু হ'ব কিমান 8 সেন্টিমিটাৰ আচ্ছা এবাৰ প্ৰথম বাহু কিমান হ'ব 8 + 2 x + 2 মানে 8 + 2 = কিমান হ'ব 10 সেন্টিমিটাৰ আৰু দ্বিতীয় বাহু কিমান হ'ব তেন্তে দ্বিতীয় বাহু আছিল তোমালোকৰ টুৱাইস x - 5 হয় নাই মানে 2 * 8 - 5 2 8 গুণ কিমান হয় 16 16 ৰ পৰা 5 গলে 11 আচ্ছা এতিয়া তোমালোকে লক্ষ্য কৰিব পাৰিছা যে আমাৰ তৃতীয় বাহু হল 8 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু 11 সেন্টিমিটাৰ এই তিনিটা যদি তোমালোকে যোগ কৰা নিশ্চয় তোমালোকে 29 পাবা ইয়া গল আমাৰ কোৱেশ্চন নম্বৰ 6 এতিয়া কোৱেশ্চন নম্বৰ 7 লৈ যাওঁচোন বাৰু অংকবিলাক অলপ ডিফিকাল্ট লাগিলেও তোমালোকে ডিফিকাল্ট নহয় সহজ হ'ব তোমালোকে জাস্ট ফলো কৰিবা টেস্টিংখিনি ফলো কৰিলে হ'ল নুবুজিলে তোমালোকে কমেন্টত জনাবা কিন্তু এটা সংখ্যাৰ 6 গুণ
সংখ্যাটোৰ লগত 12 যোগ কৰিলে পোৱা যোগফলৰ 3 গুণৰ সমান হয় সংখ্যাটো উলিওৱা এটা সংখ্যাৰ 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰিলে 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান হয় আচ্ছা আচ্ছা বা টুইস্টিং কৰি দিছে কোশ্চেনটো তোমালোকে এনেকৈ কৰিবলৈ লাগিব কোশ্চেন নাম্বাৰ 7 ৰ সলিউশন ধৰা হল সংখ্যাটো আমাৰ x গতিকে ইয়াৰ 6 গুণ কৰিলে কিমান হ'ব 6x আচ্ছা তাৰপিছত কি কৈছে তোমালোকৰ 6 গুণ আমি কৰি পেলালো বাৰু 6 গুণ সংখ্যাটোৰ লগত 12 যোগ কৰি পোৱা যোগফলৰ 3 গুণৰ সমান সংখ্যাটো হল আমাৰ x x ৰ লগত তোমালোকে 12 যোগ কৰিলা তাৰ আকৌ 3 গুণ কৰিলা ইয়াৰে সমান বুলি কৈছে তাৰে এনেকা হ'ব 6x = 3 * এইটো তোমালোকে লিখিব লাগিব according to question ইয়াত লিখিবা ধৰা হল সংখ্যাটো x এনেকৈ লিখিবা এবাৰ আমি সলভ কৰাৰ পালা আমি সলভ কৰি আছো ইয়াত 3 কাটিবা ইয়াত 6 কাটিবা কিমান হ'ব 2 গতিকে তোমালোকে ইয়াত লিখিবা twice x implies দিয়াৰ পিছত twice x = x + 12 next লাইনত আমি কি লিখিম it implies আচ্ছা 2x ইফালে আছে এই x টো তোমালোকে ইফালে আনিবা হৈ যাব তোমালোকৰ -x আৰু ইফালে 12 বিন্দাস থাকিব এফালে তোমালোকে লিখিবা এবাৰ 2x ৰ পৰা x গলে কিমান হয় x = 12 তেনেহলে x ৰ মান কিমান হল 12 নিশ্চয় সংখ্যাটো হ'ব কি আমাৰ 12 আৰু তোমালোকে ভেৰিফাই কৰিব পাৰা কেনেকৈ ভেৰিফাই কৰিবা এই 12 লগত তোমালোকে ভেৰিফাই কৰাৰ দৰকাৰ নাই যদিও তোমালোকক কৈ দিছো 12 লগত তোমালোকে 6 পূৰণ কৰা কিমান হ'ব 72 আচ্ছা তাৰ পিছত ইফালে তোমালোকে কৰিবা কি 12 ৰ লগত তোমালোকে আকৌ 12 যোগ কৰা কিমান হ'ব 24 ৰ লগত আকৌ 3 পূৰণ কৰা কিমান হ'ব 72 একেবাৰে সমান তাৰ আমাৰ আনসাৰটো ৰাইট 7 নম্বৰ গ'ল 8 নম্বৰটো তোমালোকে লক্ষ্য কৰাচোন বাৰু আচ্ছা 8 নম্বৰটো কৰাৰ আগতে মই জেংফেং বিলাক আগত মুছি লৈছো ৰবা 8 নম্বৰ না আনটো কৰি দিছো ৰবা ফ্যান্টাস্টিক এতিয়া আমি 8 নম্বৰটো কৰিম বাৰু 8 নম্বৰত কি কৈছে চাওঁচোন তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সংখ্যা কেইটা উলিওৱা একেবাৰে সহজ অংক এইটো ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰা হল প্ৰথম তোমালোকে 8 নম্বৰ এনেকৈ লিখিবা ধৰা হল প্ৰথম সংখ্যাটো আমাৰ কিমান প্ৰথম সংখ্যাটো x তেনেহলে দ্বিতীয়টো কিমান হ'ব x + 1 তৃতীয়টো কিমান হ'ব x + 2 এতিয়া according to question এই কেইটাক যদি তোমালোকে যোগ কৰা যোগ কৰিলে পাবা তোমালোকে 45 কোশ্চেনে কৈছে বাৰু তাৰপিছত ইফালে চোৱা এটা x গতিকে কিমান হ'ব তেনেহলে thrice x তাৰপিছত ইফালে আকৌ কি 1 আৰু 2 কিমান হ'ব 3 = 45 implies thrice x = 45 plus 3 আছে ইফালে গলে কি হ'ব মাইনাস হ'ব 45 ৰ পৰা তোমালোকে 3 মাইনাস কৰিলে হ'ব 42 এইবাৰ আমি কাটাকাটি কৰিম 3 * 3 3 * 4 = 42 তাৰ মানে তোমালোকৰ x ৰ মান কিমান হল 14 তাৰ মানে প্ৰথম সংখ্যাটো কিমান হ'ব আমাৰ 14 পিছৰটো হ'ব 15 তাৰ পিছৰটো হ'ব 16 কিচ্ছা খতম এটা গল আমাৰ কোশ্চেন নাম্বাৰ 8 কোশ্চেন নাম্বাৰ 9 টো মই কৰি দিছো বাৰু ঊৰ্ধ্ব ক্ৰমত থকা তিনিটা অখণ্ড সংখ্যা ক্ৰমে 2 3 আৰু 4 ৰে পূৰণ কৰি পোৱা সংখ্যা কেইটাৰ যোগফল 119 সংখ্যা কেইটা উলিওৱা আচ্ছা ৰবা মই তোমালোকৰ ধৰাধৰিটো ইয়াতে কৰি দিছো ঊৰ্ধ্ব ক্ৰমত থকা তিনিটা অখণ্ড সংখ্যা ঊৰ্ধ্ব ক্ৰমত আছে ধৰা হল এটা x আনটো কিমান হ'ব আমাৰ x +
1 আৰু আনটো কিমান হ'ব x plus 2 তিনিটা ঊৰ্ধ্বক্ৰমত আছে কিন্তু ইহঁতক পূৰণ কৰিব লাগিব 2 3 আৰু 4 এৰে পূৰণ কৰি আকৌ যোগ কৰিব লাগিব যোগ কৰি তোমালোকে পাবা 119 তাৰমানে এনেকৈ লিখিবা এবাৰ মই তোমালোকক দেখাই দিছো ধৰা হল সংখ্যা কেইটা তোমালোকে এনেকৈ লিখিবা সংখ্যা কেইটা x x plus 1 আৰু x plus 2 হয় নাই এইবাৰ কি কৰিব দিছে তোমালোকক প্ৰথমটোক 2 দি পূৰণ কৰিব লাগিব দ্বিতীয়টোক তোমালোকক 3 দি পূৰণ কৰিব লাগিব আৰু তৃতীয়টোক তোমালোকে 4 দি পূৰণ কৰিব লাগিব এইবাৰ কি কৰিব লাগিব আৰু ইহঁতক যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাবা 119 পাবা 11 কিমান 9 এতিয়া ইয়াত সলভ কৰিলে ইয়াৰ কেছটা খতম কিন্তু তোমালোকে লিখিবা ন কেনেকে লিখিবা এনেকা ধৰা হল সংখ্যা কেইটা ক্ৰমে ফাৰ্স্ট এনেকে লিখিবা ওপৰত ধৰা হল সংখ্যা কেইটা ক্ৰমে x x plus 1 x plus 2 তাৰপিছত সিধাই তোমালোকে লিখিবা according to question লিখি এই লাইনটো লিখিবা এই লাইনটো লিখাৰ পিছত ইয়াক এতিয়া সলভ কৰাৰ পালা আমি সলভ কৰি আছো ইয়াক কিমান হ'ব ইমপ্লাইজ দি 2x এটা হ'ব পূৰণ কৰি দিয়া 3x plus 3 এটা হ'ব তোমালোকৰ 4x plus 8 আৰু ইফালে হ'ব 119 এতিয়া x থকা সংখ্যাবিলাক আমি আগতে যোগ কৰি লম 2x আৰু 3x 5x plus 4x কিমান হ'ব 9x ইফালে হৈ গ'ল 9x এতিয়া সংখ্যা কেইটা ইফালে আছে তোমালোকৰ 3 আৰু ইফালে আছে 8 3 plus 8 11 equal to 119 next তোমালোকে লিখিবা কি implies 9x equal to 119 11ক হিফালে লৈ যোৱা মাইনাস হ'ব ইয়াক মাইনাস কৰিলে তোমালোকৰ কি ৰিজাল্ট হ'ব 108 এবাৰ কাটাকাটি কৰাৰ পলা 9 দি কাটিবা 9 12 কিমান হয় 108 গতিকে তোমালোকৰ কিমান গল 12 বাৰ গল this implies x equal to 12 তেনহলে x যদি 12 হয় ইয়াৰ পিছৰ সংখ্যাটো কিমান হ'ব 13 হ'ব তাৰ পিছত সংখ্যা কিমান হ'ব 14 এই आंसर হেইটো বিচাৰিছিলে কি বিচাৰিছিল বাৰু ৰবা সংখ্যা কেইটা উলিওৱা ঠিক আছে বাৰু এতিয়া 10 নম্বৰটো লৈ মই কৰি দিছো 10 বছৰত কি আছে কাৰোবাৰ বয়সৰ কেতছা আছে চাইছা তোমালোকে কাৰ বয়স কিমান হয় নহয় হেইবিলাকও তোমালোকক হিচাপ ৰাখিব লাগে পঢ়া শুনা কৰা কিমান কষ্ট নহয় নে বাৰু আচ্ছা হেটো বাহাদুৰি বেলেগে ডাঙৰ হ'ব সৰু হ'ব তোমালোকক হিচাপ কৰিব লগিয়া হ'ব 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম বা তেনে তোমালোকে কি কৰিব লাগিব 10 নম্বৰ লিখি তোমালোকে লিখিবা ধৰা হল স্মিতাৰ বৰ্তমান বয়সটো তোমালোকক ধৰিব লাগিব বৰ্তমান বয়স কিমান x বছৰ তেনে কি কৈছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম আচ্ছা 20 বছৰ পিছত স্মিতাৰ বয়স কিমান হ'ব নিশ্চয় 20 বছৰ পিছত স্মিতাৰ বয়স হ'ব x plus 20 হয়নে এই বয়সটো কিমান হ'ব বৰ্তমান বয়স যে আছে বৰ্তমান বয়স আমাৰ x বছৰ ইয়াৰ 5 গুণ মানে 5x ইয়াতকৈ কম হ'ব হয়নে কিমান কম হ'ব 5 বছৰে কম নে 4 বছৰ কম দিছে বাৰু 4 বছৰ কম দিছে গতিকে 4 বছৰ কম তোমালোকে ইফালে 4 লিখিবা জানিবা তোমালোকৰ ইকুৱেচন বনাটোই হৈছে মেইন বস্তু ইকুৱেচন যদি বনাব পাৰিছা তোমালোকৰ এইবিলাক প্ৰবলেম একদম পানী তাৰ পিছত তোমালোকে ডান্স মাৰিব পৰা আজটো হে পানী আচ্ছা জিয়ে নহক এতিয়া ন আমি কৰিম কি এতিয়া আমাৰ x ৰ মান উলিয়াব লাগে কেনেকৈ উলিয়াম বাৰু
this implies আমাৰ 20 ইয়াতে থাকক আৰু ইফালে -4 আছে নহয় ইফালে -4 আছে তোমালোকে ইফালে আনিবা +4 হৈ যাব ইফালে হ'ব তোমালোকৰ +4 আৰু ইফালে তোমালোকৰ x আছে নহয় ইফালে লৈ যাবা 5x তো তোমালোকৰ বিন্দাস হৈ বহি আছে x ক লৈ গৈ তোমালোকে -x বনাই দিয়া ইফালে হৈ গল নেক্সট কি কৰিবা তোমালোকে implies এটা কিমান হ'ব 24 আৰু ইফালে 5x - x কিমান হ'ব 4x আৰু এবাৰ তোমালোকে কাটাকাটি কৰি দিয়া 4 6 গুণ 24 তাৰ মানে কি হল 6 equal to x তাৰমানে তোমালোকে লিখিলা কি x equal to 6 আৰু বিচাৰিছে কি তেনেহলে স্মিতাৰ বৰ্তমান বয়স কিমান তেনেহলে স্মিতাৰ বৰ্তমান বয়স কিমান হৈ গল x মানে হল 6 মানে 6 বছৰ তেনেহলে 6 বছৰৰ आंसर ওকে গতিকে আজি ইমানখিনি থাকক নহলে ভিডিওটো দীঘলীয়া হয় তোমালোকে লাইক কমেন্ট শেয়াৰ কৰিবা আৰু অনুৰোধ কৰিছো তোমালোকে সাবস্ক্ৰাইব কৰিবা তোমালোকে যদি সাবস্ক্ৰাইব নকৰা তোমালোকে ফেল কৰিবা তোমালোকে ফেল কৰিলে মোক কান্দিব লগিয়া হ'ব গতিকে মোৰ অনুৰোধ তোমালোকে ৰক্ষা কৰিবা আৰু তোমালোকে শিকিবলৈ চেষ্টা কৰা চোৱাৰ কাৰণে ধন্যবাদ